কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে? অপশ্যন চি 1921 চনত। কিমান চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হয়? অপশ্যন এ 1919 চনত। শংকৰদেৱে ক'ত শেষ উশাহ লৈছিল? অপশ্যন ডি মধুপুৰ সত্ৰ। পৰম্পৰাগত অসমীয়া লিপিৰ নাম কি? অপশ্যন বি অসমীয়া। দূৰদৰ্শন কোনে উদ্ভাৱন কৰিছিল? অপশ্যন ডি জে.এল. বেয়াৰ্ড। শংকৰদেৱে প্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠিত কৰিছিল? অপশ্যন এ বৰদোৱা। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন চি জোচেফ প্ৰিষ্টলি। গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? অপশ্যন এ 1948 চনত। শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল? অপশ্যন চি 1794 চনত। লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল? অপশ্যন চি সমুদ্ৰহৰি।